Good morning everyone. মই ডক্টৰ ৰহমতুল্লাহ वेस्टिज ডাবল ইউনিভাৰ্সাল ক্ৰাউন ডাইৰেক্টৰ। আজি মই বহুত এক্সাইটেড হৈ আছো। আই হোপ প্ৰতিজন वेस्टिजिয়ানো এক্সাইটেড হৈ আছে। তাৰ কাৰণটো হ'ল वेस्टिज মেনেজমেন্টে আমাক ডাঙৰ তোফা এটা দিলে। यानी আমাৰ মাৰ্কেটিং প্লেনত আপডেট কৰিলে। আৰু যেটো মাৰ্কেটিং প্লেনৰ নাম वेस्टिज মেনেজমেন্টে দিছে আত্মনিৰ্ভৰ সাকসেস প্ল্যান। यानी এই প্ল্যান যদি আপুনি ফলো কৰে তেতিয়া হলে হ'ব পাৰিব আপুনি আত্মনিৰ্ভৰশীল। আপুনি ইন্ডিপেন্ডেন্ট হ'ব পাৰিব। আপুনি এটা ডাঙৰ অংকৰ ইনকাম লব পাৰে এই প্ল্যান ফলো কৰি। আই হোপ প্ৰতিজন वेस्टिजिয়ানৰ এটা ইনকাম বাঢ়িব আৰু আপোনাৰ টিমত থকা প্ৰতিজন ব্যক্তিৰ ইনকাম এটা বাঢ়িব। সো আহক আমি অকনমান চাও আমাৰ এই আত্মনিৰ্ভৰ সাকসেস প্ল্যানত কি আছে। আমাৰ যিখিনি আপডেট আছে এই আপডেটখিনি আপোনালোকৰ লগত অকনমান মই শেয়াৰ কৰিম। সেই আপডেটৰ ভিতৰত যদি মই প্ৰথম আপডেট আপোনালোকক জনাও হেতু হৈছে যে এতিয়া আমি 7 ধৰণৰ ইনকাম নহয় 9 ধৰণৰ ইনকাম আজিৰ পৰা পাম। তাৰ প্ৰথম যেটো ইনকাম হেতু আমাৰ কোম্পানী দি আছে ৰিটেল প্ৰফিট। ৰিটেল প্ৰফিট আপুনি পাই আছে 10 ৰ পৰা 20%। দ্বিতীয় যেটো ইনকাম আপুনি পাব হেতু কোৱা হয় পাৰফৰম্যান্স বোনাস। আৰু হেতু কোম্পানী আপোনাক 5 ৰ পৰা 11% দি আছে। মই ডেফিনেটলি গটিখিনি এক্সপ্লেইন কৰিম। থাৰ্ড ইনকাম যেটো দি আছে হেতু হল বিডিবি অৰ্থাৎ ব্ৰঞ্জ ডাইৰেক্টৰ বোনাস। ব্ৰঞ্জ ডাইৰেক্টৰ বোনাস আপুনি 4% পাই আছে only for ব্ৰঞ্জ ডাইৰেক্টৰ। নেক্সট যেটো আমাক ফোর্থ ইনকাম দি আছে হেতু কোৱা হয় বিবিবি অৰ্থাৎ বিজনেস বিল্ডিং বোনাস। যেটো আপুনি পাই আছে 14% আৰু এটো দিয়া হ'ব সিলভাৰ এন্ড এবভক। নেক্সট আমি পাই আছো এলওবি যাক লিডাৰশিপ অপাৰেটিং বোনাস বুলি কোৱা হয়। আৰু হেতু এতিয়া 16% কৰিলে কোম্পানীয়ে। আগতে 15% আছিল অৰ্থাৎ 1% বাঢ়িছে। যত নেকি আপোনাৰ এলওবি পয়েন্ট ভ্যালু বাঢ়ি যাব। ঠিক তেনেকৈ নেক্সট 6 নম্বৰ যেটো ইনকাম কোম্পানী আপডেট কৰিলে হেতু ট্ৰেভেল ফান্ড। আগতে আপোনালোকে বা আমি ট্ৰেভেল ফান্ড পাই আছিলো 3%। এতিয়া আজিৰ পৰা আমি ট্ৰেভেল ফান্ড পাম 5% আৰু যেটো 5th লেভেল লৈকে দিয়া হ'ব। নেক্সট 7 নম্বৰ কাৰ ফান্ড 5%, 8 নম্বৰ হাউস ফান্ড 3%, 9 নম্বৰ যেটো ইনকাম দিছে এলিট ক্লাব বোনাস বুলি কোৱা হয়। সৰ্বোচ্চ ইনকাম যেটো দিছে হেতু হল 2% যেটো ডিসিডি এন্ড ডিইউসিডি বা তাৰ ওপৰৰ লেভেলৰ ব্যক্তিসকলক দিয়া হ'ব। গটিকে এই মাৰ্কেটিং প্ল্যানে আপোনাৰ জীৱনত এটা ডাঙৰ পৰিৱৰ্তন আনিব বুলি মই আশাবাদী। আৰু এতিয়া মই আপোনালোকৰ লগত এক্সপ্লেইন কৰিম ওয়ান বাই ওয়ান বেসিক এক্সপ্লেনেশন যিখিনি হয়তো আপোনাৰ কাৰণে আপোনাৰ টিমৰ কাৰণে এটা বহুত বেনিফিশিয়াল হ'ব বুলি মই আশাবাদী। সো আহক আমি এতিয়া অকনমান এক্সপ্লেনেশন কৰো। সো আপুনি যেটো ফাৰ্স্ট ইনকাম পাব হেতু নাম হল ৰিটেল প্ৰফিট। আৰু ৰিটেল প্ৰফিট আপুনি পাব 10 ৰ পৰা 20%। यानी যিকোনো প্ৰডাক্ট আপুনি এমআরপি মূল্যত কিনাৰ প্ৰয়োজন নাই যদিহে আপুনি वेस्टिজৰ ডিস্ট্ৰিবিউটৰ। এমআরপি যদি 100 रुपीस আছে আপুনি 10 ৰ পৰা 20% ৰেহাই মূল্যত পাব। নেক্সট যেটো ইনকাম সেকেন্ড ইনকাম হেতু হক পারফরম্যান্স বোনাস। আৰু পারফরম্যান্স বোনাস পাব আপুনি 5 ৰ পৰা 11%। আৰু এটো পিবিবিবি ওপৰত দিয়ে। অকনমান জানি লও আহক পিবি আৰু বিবি কি। পিবি মানে পয়েন্ট ভ্যালু, বিবি মানে বিজনেস ভলিউম। যদিহে আপুনি 33 रुपीसৰ এপ্ৰক্সিমেটলি বজাৰ কৰে তেতিয়া হলে আপুনি 1 পিবি পাব। 1 পিবি মানে 18 বিবি পাব। কাৰণ ইনকামটো পিবি আৰু বিবিৰ ওপৰতে আপুনি পাই থাকিব। সো গ্ৰুপত যদি আপোনাৰ 1 ৰ পৰা আৰম্ভ কৰি 599 পিবি হয় এন্টাৰ টিম লৈ আপোনাৰ ৰেংক হ'ব 5% আৰু আপোনাক যিমান পিবি হ'ব তাৰ লগত 18 বিজনেস ভলিউম মাল্টিপ্লাই কৰি যিখিনি ওলাব তাৰ ওপৰত আপুনি 5% পাব। আপুনি প্লাস আপোনাৰ টিমত মাৰ্জত হেতু ডিস্ট্ৰিবিউট হ'ব। সেকেন্ড স্ল্যাবটো কি আছে যে 600 যিদিনাখন পাৰ হ'ব আপ টু 2399 লৈকে আপোনাক দিয়া হ'ব 8%। নেক্সট স্ল্যাব 2400 ৰ পৰা 5499 তেতিয়ালৈকে আপুনি পাই থাকিব 10%। আৰু যিদিনাখন 5500 প্লাস হ'ব হেদিনাখন পাব আপুনি 11%। আৰু বেষ্টিজে যেটো আমাক ডাঙৰ তোফা দিলে হেতু ইয়াতে আছে। কাৰণ 11% পোৱাৰ লগে লগে কোম্পানী আপোনাক ব্ৰঞ্জ ডাইৰেক্টৰ ডেজিগনেশন দিব। শৰ্ত এটা যেটো আগতেও আছিল যে 2001 পিবি আপুনি মেইনটেইন কৰিব লাগে টু বিকাম কোৱালিফাই ব্ৰঞ্জ ডাইৰেক্টৰ। ইয়াতো আপুনি 2001 পিবি কৰিলে কোৱালিফাই হ'ব পাৰিব। কিন্তু ডিফাৰেন্সটো ক'ত আহি গল যে আগতে আপুনি 10000 পিবি কৰিলেহে এই লেভেল লৈকে আহিব পাৰিছিল বা ব্ৰঞ্জ ডাইৰেক্টৰৰ বোনাছৰ ফায়দা উঠাব পাৰিছিল। কিন্তু এতিয়া আপুনি মাত্ৰ 5500 পিবি যদি কৰে তেতিয়া হলে ব্ৰঞ্জ ডাইৰেক্টৰৰ ফায়দা উঠাব পাৰিব।
সো আহক আমি অকনমান জানি লওক এডিশনাল কি এডভান্টেজ কোম্পানি আমাক দিছে এডিশনাল এডভান্টেজৰ ভিতৰত আহিছে যে যদি আপুনি নরমালি 8% হ'ব যায় তেতিয়া হলে আপোনাৰ মিনিমাম পিবি লাগিব 600 কিন্তু কোম্পানি এটা ডাঙৰ তফা দিছে কি যে যদিহে আপুনি সিঙ্গেল মাহত 282 পিবি কৰিব পাৰে কেৱল আপুনি নহয় আপুনি প্লাস আপোনাৰ টিম লৈ তেতিয়া কোম্পানি আপোনাক ফার্স্ট স্টার্ট 8% বুলি অভিহিত কৰিব আৰু ফার্স্ট স্টার্ট 8%ৰ গিফট আমাক কোম্পানি দি আহিছে আপুনি সেই গিফট ল'ব পাৰে নেক্সট যেটো এডিশনাল এডভান্টেজ সেটো হল যে নরমালি আপুনি চাওক ইয়াতে মই লিখিছো যে ব্রঞ্জ ডাইরেক্টর হবৰ কাৰণে আপুনি 5500 ওপৰত বিজনেস কৰিব লাগে কিন্তু যিবিলাক ফাস্ট মুভাৰ মানুহ আছে স্পিডি মানুহ আছে সেই মানুহবিলাকৰ কাৰণে কোম্পানি এডিশনাল এডভান্টেজ কি ৰাখিছে যে যদিহে তেওঁ মাত্ৰ 4500 পিবি কৰিব পাৰে এনি সিঙ্গেল মান্থ জয়নিং কেতিয়া কৰিছে এটো ইম্পৰ্টেন্ট নহয় এনি সিঙ্গেল মাহত মাত্ৰ 4500 এক পিবি যদি আপুনি কৰিব পাৰে তেতিয়া হলে আপুনি ব্রঞ্জ ডাইরেক্টর কোয়ালিফাই হৈ যাব আৰু আপুনি ডাইরেক্টর বোনাসৰ ফায়দা লব পাৰিব যেটো নতুনকে কোম্পানি নাম দিছে ব্রঞ্জ ডাইরেক্টর বোনাস তো আহক আমি অকনমান চাও ব্রঞ্জ ডাইরেক্টর বোনাস কাক দিয়া হ'ব আৰু কেনেকে দিয়া হ'ব সবৰ থার্ড ইনকাম হল ব্রঞ্জ ডাইরেক্টর বোনাস আৰু এটো কেৱল ব্রঞ্জ ডাইরেক্টর সকলৰ মাজত কোম্পানি হুকিয়াকৈ ডিস্ট্রিবিউট কৰিব যেটো বেষ্টিজ এটা ডাঙৰ ধামাকা ব্রঞ্জৰ কাৰণে দিছে সব বেষ্টিজনৰ কাৰণে এটো ডাঙৰ ধামাকা স্পেশালি ব্রঞ্জৰ কাৰণে বেছি বেনিফিশিয়াল কিমান পার্সেন্ট কোম্পানি টাৰ্নওভাৰৰ 4% এক্সট্ৰা কৈ কেৱল ব্রঞ্জক ডিস্ট্রিবিউট কৰিব আগতে আমাৰ 14% ডাইৰেক্টৰ বোনাস আমি পাইছিলো তাতে ব্রঞ্জ সিলভাৰ গোল্ড স্টার ডায়মন্ড ক্রাউন ইউসিডি ডিসিডি ডিউসিডি সব ইনক্লুডেড আছিল আৰু তাতে অলমোস্ট এপ্ৰক্সিমেটলি আমি 71 72 পইচা কৈ এটা পইণ্টৰ ভ্যালু হৈছিল কিন্তু এতিয়া যেহেতু 4% এক্সট্ৰা কৈ হুকিয়াকৈ ডিস্ট্রিবিউট কৰিব কেৱল ব্রঞ্জৰ কাৰণে এতিয়া এই পইণ্টৰ ভ্যালুটো আগতকৈ বহু পৰিমাণে বাঢ়ি যাব ফায়দা কি হ'ব যে জিমানখিনি পিবিত এজন ব্রঞ্জ ডাইরেক্টৰে আগত জিমানখিনি টকা ইনকাম কৰিছিল এতিয়া তাতকৈ বহুগুণে বেছি টকা এজন ব্রঞ্জ ডাইরেক্টৰে পাব আলটিমেটলি এটা ডাঙৰ ধামাকা আমাৰ বেষ্টিজনৰ কাৰণে সকলো ব্রঞ্জ ডাইরেক্টৰৰ কাৰণে সো আহক আমি নেক্সট 4 নম্বৰ ইনকাম চাও যে 4 নম্বৰ ইনকাম কোম্পানি আমাক কি দিলে সো 4 নম্বৰ ইনকাম তো হল বিজনেস বিল্ডিং বোনাস যেটো কোম্পানি টাৰ্নওভাৰৰ পৰা আপোনাক দিয়া হ'ব 14% আৰু এটো কাৰ মাজত ডিস্ট্রিবিউট কৰিব কোম্পানিয়ে সিলভাৰ এন্ড এবভ সকলৰ মাজত আগতে 14% ডাইৰেক্টৰ বোনাস হিচাপে যেটো দিছিলে তাতে ব্রঞ্জৰ পৰা আৰম্ভ কৰি অলৰেডি মই কৈছো ডিউসিডি লৈকে সবৰ মাজত ডিস্ট্রিবিউট কৰা হৈছিল কিন্তু এতিয়া কোম্পানি কি কৰিলে যেহেতু ব্রঞ্জৰ কাৰণে হুকিয়া কৈ 4% উলাই দি দিছে তো এতিয়া সিলভাৰ এন্ড এবভক 14% দিব ফায়দা কি হ'ব যে প্ৰত্যেকজন সিলভাৰ এন্ড এবভৰ এই যেটো পয়েন্ট ওলাব বিজনেস বিল্ডিং পয়েন্ট তাৰ যেটো ভ্যালু সেই ভ্যালুটো এতিয়া বাঢ়ি যাব কাৰণ ব্রঞ্জ খিনি ইয়াৰ মাজত নাই সো আই থিংক 4 নম্বৰ ইনকামৰ জৰিয়তে প্ৰত্যেকজন সিলভাৰ এন্ড এবভৰ ইনকাম ডেফিনেটলি বহু পৰিমাণে বৃদ্ধি হ'ব সো আহক আমি চাও 5 নম্বৰ ইনকাম যে বেষ্টিজে 5 নম্বৰ কি আমাক দিলে ধামাকা সো 5 নম্বৰ ইনকাম তো হল এলওবি यानी লিডাৰশ্বিপ ওভাৰৰাইডিং বোনাস যেটো এতিয়া টাৰ্নওভাৰৰ পৰা আপুনি 16% পাব আগতে কিমান আছিল 15% আছিল সো এতিয়া কি হ'ব আগতে যেটো এলওবি পইণ্টৰ ভ্যালু যিমানখিনি আছিল এতিয়া তাতকৈ এলওবি পইণ্টৰ ভ্যালু বাঢ়িব এলওবি পইণ্টৰ ভ্যালু বাঢ়া মানে কি যিমানবোৰ এলওবি ৰিসিভাৰ্স আছে প্ৰত্যেকজন ব্যক্তিৰ ইনকাম বাঢ়িব সো নেক্সট যেটো 6 নম্বৰ ইনকাম ধামাকাৰ ওপৰত ধামাকা কোম্পানি দিছে হেতু হল ট্ৰেভেল ফান্ড সো ট্ৰেভেল ফান্ড আগতে আমি পাই আছো 3% এতিয়া কিন্তু আপুনি 5% অলমোস্ট ডাবল আপুনি ট্ৰেভেল ফান্ড লব পাৰে সো নেক্সট 7 নম্বৰ ইনকাম কাৰ ফান্ড 5% আপোনাক দিয়া হ'ব ইয়াতে যেটো কেপিং কোম্পানি দিছে কেৱল কাৰ ফান্ডৰ পাৰপাছত আপুনি মান্থলি আপ টু 80000 লব পাৰে নেক্সট 8 নম্বৰ যেটো ইনকাম হাউস ফান্ডত 3% আপোনাক দিয়া হ'ব আৰু কেৱল হাউস ফান্ডৰ নামত আপুনি মান্থলি আপ টু 1 লাখ লব পাৰে নেক্সট যেটো 9 নম্বৰ ধামাকা কোম্পানিয়ে দিলে হেতু হল এলিট ক্লাব বোনাস আৰু এলিট ক্লাব বোনাস 2% পাব আপুনি কিন্তু কাক দিয়া হ'ব এলিট ক্লাব ডিসিডি এন্ড এবভক দিয়া হ'ব এলিট ক্লাব বোনাসত আপ টু 20 lakhs per month আপুনি লব পাৰে কেৱল মই এটা ইনকামৰ কথা কৈছো গটিখিনি কথা কোৱা নাই কেৱল এলিট ক্লাব বোনাস
20 লাখ লৈকে আপুনি ল'ব পাৰে সো এই যেটো প্লান আপুনি চালে এই যেটো নতুন প্লান কোম্পানী আমাক প্ৰভাইড কৰিছে আত্মনিৰ্ভৰ সাকসেস প্লান এই প্লানৰ জৰিয়তে মই আশাবাদী প্ৰত্যেকজন ভেষ্টিজিয়ানৰ ইনকাম বাঢ়িব প্ৰত্যেকজন ব্যক্তি যিসকল ভাৰতবৰ্ষত আছে বা ভাৰতবৰ্ষৰ বাহিৰতো যিসকল ভেষ্টিজিয়ান আছে প্ৰত্যেকজন ভেষ্টিজিয়ানৰ ইনকাম বহু পৰিমাণে বৃদ্ধি হ'ব আৰু প্ৰত্যেকজন ভেষ্টিজিয়ান নিজৰ সকলো সপোন পূৰণ কৰিব পাৰিব বুলি মই 100% আশাবাদী আই থিংক আপোনালোকে গতেখিনি প্লান বেসিক এটা আইডিয়া আপোনালোকে পাইছে গতিকে প্ৰত্যেকজন ভেষ্টিজিয়ানক কম এতিয়া কেৱল আপুনি নেটৱৰ্ক বনোৱা টাইম নেটৱৰ্ক বিল্ড কৰক নেটৱৰ্ক বিল্ড হোৱাৰ লগে লগে কোম্পানী আপোনাক যি প্লান আনিছে এই প্লানত আপুনি ধামাকা ইনকাম ল'ব পাৰে দেৰি নকৰি ভেষ্টিজিয়ান লাগি যাওক এতিয়াৰ পৰা আৰু আপুনি আপোনাৰ সপোন পূৰণ কৰিবৰ কাৰণে অকণমান কষ্ট কৰক অকণমান মনোযোগ দিয়ক অকণমান জোৰ দিয়ক আৰু আপুনি আপোনাৰ জীৱনৰ সকলো সপোন পূৰণ কৰক থ্যাংক ইউ সো মাচ উইশ ইউ ৱেলথ